নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজিৰ যিটো এডভাৰ্টাইজমেণ্ট আহিছে, এইটো আহিছে জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় যোৰহাট, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাটৰ পৰা এখন এডভাৰ্টাইজমেণ্ট ওলাইছে, য'ত তেওঁলোকে দুটা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে ডিটেইলছ ভিডিঅ'টো আপোনালোকে চালে গোটেই কথাখিনি গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যি দুটা পদৰ বাবে আবেদন বিচাৰিছে, পদটো পিয়নৰ পদ হয়, দুটা পদ আছে, আনৰিজাৰ্ভ কেটেগৰী। আৰু দৰমহা স্কেলটো 12,000 পৰা 52,000 আৰু গ্ৰেড পে থাকিব 3,900 টকা। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব আৰু আপ টু 11 পাছলৈকে এলাও হ'ব। 12 পাছ কৰিছে যদি, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে যদি তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। আৰু এজ লিমিটটো জেনেৰেলৰ বাবে 40 ইয়াৰ্ছ মেক্সিমাম, আৰু আদাৰ্ছ কেটেগৰীৰ বাবে ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। অফলাইন যোগে ষ্টেণ্ডাৰ্ড ফৰ্মত আবেদন কৰিব লাগিব। সময় বেছি দিন নাই, মাত্ৰ 23 তাৰিখলৈকে সময় আছে। চ' যিসকলে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে অহা 23 তাৰিখৰ ভিতৰত পঠিয়াব লাগিব। এড্ৰেছটো ইয়াত দিয়া আছে, কোৰ্ট এণ্ড অফিচ অফ চিভিল জাজ তিতাবৰ, এই এড্ৰেছটোত পঠাব লাগিব। আৰু বাকী ইহঁতে কল লেটাৰ নপঠিয়ায় এলিজিবল কেণ্ডিডেটছসকলক। এইটো jorhat.dccourts.gov.in এই ৱেবছাইটটোত গৈ পেলাই চেক কৰি থাকিব লাগিব। তাতে লিষ্ট মাৰিব তেওঁলোকে কেতিয়া ইণ্টাৰভিউ হ'ব, কি হ'ব, গোটেইখিনি কথা তেওঁলোকে ৱেবছাইটত দিব। চ' ৱেবছাইটটো চেক কৰি থাকিব লাগিব এপ্লাই কৰা কেণ্ডিডেটসকলে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।